আজি পুৱতি নিশা ভেলগুৰি আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত ভেলগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হেমন্ত বৰগোহাঁইৰ নেতৃত্বত বৰচাপৰি গাঁৱত অভিযান চলাই ৩৫টা ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ আৰু এটা ড্ৰাগছ ভৰ্তি চাবোনৰ বাকচত প্ৰায় ১৫ গ্ৰাম ড্ৰাগছৰ সৈতে মহিলাসহ ৩টা ড্ৰাগছ মাফিয়া গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ভেলগুৰি আৰক্ষীৰ জালত পৰা ড্ৰাগছ মাফিয়া কেইটা হৈছে নিজামুদ্দিন উৰফে নিজাম, মিনাৰা খাতুন আৰু আনসাৰুল ইছলাম। ধৃত ড্ৰাগছ মাফিয়া কেইটাৰ পৰা 2টা মোবাইল ফোনো জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী আৰক্ষীৰ দলটোৱে। বছৰ বছৰ ধৰি বৰচাপৰি গাঁৱত এই দুই স্বামী স্ত্ৰীয়ে মিলি চলাই গৈছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। পূৰ্বেও ড্ৰাগছ ব্যৱসায়ত জড়িত থকাৰ বাবে কেইবাবাৰো জেল হাজতলৈ গৈছিল নিজামুদ্দিন। জেলৰ পৰা ওলাই পুনৰ ড্ৰাগছ ব্যৱসায়ত জড়িত হৈ পৰে এই কুখ্যাত ড্ৰাগছ মাফিয়া নিজামুদ্দিন। আছিলোঁ আৰু বৰচাপৰিৰ UDP পাৰ্টি আছিলে, তেওঁলোকক গৈ পেলাই মানে ছাৰে ড্ৰাগছবিলাক কৰায়ত্ব কৰিছে। মানে ছাৰক আমি ৰাইজৰ হৈ আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। মানে ভাল কামেই কৰিছে, মানে আৰু কি ক'ম, ছাৰক আমি হাজাৰ হাজাৰ ধন্যবাদ জনালোঁ। এই মানে নিজামুদ্দিন পিতা আব্দুল মতিন এই ল'ৰাজনক ধৰিছে আৰু মিনাৰা খাতুন স্বামী নিজামুদ্দিন এই দুজন মতামাইকী তেওঁলোকক মানে কৰায়ত্ব কৰিছে। পূৰ্বেও তেওঁলোকে জেল হাজতলৈ গৈছিল ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত গৈছিল, আকৌ ওলাই আহি পেলাই একে ব্যৱহাৰটো একেই চলাই আছে। কিমান বছৰ ধৰি চলি বহুত দিনৰ পৰাই বহুত ৰাইজেও বাধা চাধা দিয়ে, নেমানে। ৰাইজে অভিযোগ দিলেও হেৰি নকৰে নেকি? নকৰে, ৱাজ হৈছে তাত কিৰাকুৰুপ কাটিছে যে নকৰে বুলি আকৌ কৰি আছে, কৰে এইবিলাক আৰু কি ক'ম। মানে সেই ব্যৱসায় চলাই থাকে। তাৰ পত্নীও চলে নেকি? পত্নীও চলায়। তাৰ পত্নীৰ নামটো কি কৈছে? মিনাৰা খাতুন। লগতে আৰু কাৰোবাক ধৰিছে নেকি? আৰু এটা গাড়ীৰ ড্ৰাইভাৰ এটা আছে, মানে কিবা নামটো ল'ৰাজনৰ আনসাৰুল নামৰ ল'ৰা এটা আছে, দেউতাকৰ নাম ইনচান আলী। মানে সৰ্বমুঠ 3জনক ধৰিছে আৰু 3জনক ধৰিছে। আৰু কিমান ড্ৰাগছ কিমান পাইছে? ড্ৰাগছ পাইছে বহুতখিনি, মানে বাকচ এটা পাইছে আৰু কণ্টেইনাৰ আছে বহুতকেইটা কণ্টেইনাৰ আছে। মইৰাবাৰীৰ পৰা সাজিদুৰ ৰহমানৰ ৰিপৰ্ট, এনি ভাৰত 24।